নিশা তিতাবৰৰ ৰাজপথত আৰক্ষী জোৱানৰ বাইক ষ্টাণ্টক লৈ উত্তেজনা। ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ ছাত্ৰ নেতাক। একাংশ আৰক্ষীয়ে এতিয়া আইন কানুন বাদেই আৰক্ষীকো নমনা হৈছে। তিতাবৰত মঙলবাৰে নিশা নাকা তালাচীত থকা যান বাহন আৰক্ষীকো নামানিলে একাংশ আৰক্ষী জোৱানে। বিকট শব্দৰ বাইক ৰখোৱাৰ বাবে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ লগত তুমুল যুদ্ধ চাৰি উদণ্ড আৰক্ষী জোৱানৰ। এই কাজিয়া এৰুৱাবলৈ যোৱাৰ বাবে নিৰ্মমভাৱে ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ কৰে আছুৰ এজন নেতাক। এই জোৱান চাৰিজন তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱান আছিল। দুজন জোৱানে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিশাই তিতাবৰ আৰক্ষীয়ে আটক কৰিছে দুজন জোৱানক। আটক কৰা জোৱান দুজন হ'ল কৃষ্ণ বসুমতাৰী আৰু কল্যাণজ্যোতি। জোৱান কেইজনে আধা কটা চাইলেন্সাৰ লগোৱা বিকট শব্দৰ দুখন বুলেট মটৰচাইকেলেৰে তিতাবৰ টাউনত আতংকৰ সৃষ্টি কৰিছিল। যান বাহন আৰক্ষীয়ে ৰখোৱাৰ বাবেই সৃষ্টি হয় এই কুৰুক্ষেত্ৰ ৰণ। আৰক্ষী জোৱানৰ এই কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিতাবৰত। আছুৰ লগতে তিতাবৰৰ সকলো সংগঠনে এই জোৱান কেইজনৰ ওপৰত কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। কিন্তু 9:30 মান বজাত 30-35 সিমানমান সময়তে তিতাবৰ তিনিআলিত নাকা চেকিং হৈ আছিলে। 15 আগষ্টৰ কাৰণে নাকা চেকিং তিতাবৰ আৰক্ষী প্ৰশাসনে চলাই আছিলে। সেই সময়তে তিতাবৰ আমি জানিব পৰা মতে তিতাবৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ কনিষ্টবল 3জন আহিলে দুখন বুলেট লৈ। তেখেতসকলৰ বাইকৰ চাইলেন্সাৰ নাই, খুব অত্যন্ত অধিক শব্দৰে শব্দ প্ৰদূষিত কৰি তেখেতসকল আহিলে। অহাৰ কাৰণে ইয়াত যিসকল আৰক্ষী আছিলে তেখেতসকলে ৰখালে। তেখেতসকলৰ লগত ৰখোৱাৰ কাৰণে তেখেতসকলো অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে, তৃতীয় অসম আৰক্ষী বাহিনী হোৱাৰ কাৰণে তেখেতসকলৰ লগত তৰ্কাতৰ্কি লিপ্ত হ'ল। সেই সময়তে আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল তিতাবৰ তিনিআলি আমাৰ স্থায়ী কাৰ্যালয়ৰ সমীপত উপস্থিত আছিলোঁ। সেই সময়তে তেখেতসকল তৰ্কাতৰ্কি লিপ্ত হোৱা দেখি আমি ওলাই আহিলোঁ। ওলাই আহি পেলাই আমি সমগ্ৰ ঘটনাটো আমি পৰ্যবেক্ষণ কৰোঁ। পৰ্যবেক্ষণ কৰি থকা অৱস্থাতে আমি কেমেৰা আবদ্ধ কৰিবলৈ গ'লোঁ। সমগ্ৰ ঘটনাটোৰ কেমেৰা আমি আবদ্ধ কৰিছিলোঁ। আবদ্ধ কৰা সময়তে তেনে সময়তে এজন তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱান আহি মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ লগে লগে তেওঁলোকৰ অসম আৰক্ষীৰ যিজন ইয়াত যিজন আছিলে ইয়াত কৰ্তব্যৰত আৰক্ষী আছিলে, যিজন ট্ৰেফিক পুলিচ, সেইজনৰ লগত কৰ্তব্যৰত অৱস্থাত তৰ্কাতৰ্কি হওঁতে আমি সমগ্ৰ ঘটনাটো ভিডিঅ' কৰোঁতেই তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। মোৰ মোবাইলটো পোচাকত নাই, সম্পূৰ্ণ চিভিল ড্ৰেছত আছে, হেলমেট নাই, সম্পূৰ্ণ নিচাযুক্ত অৱস্থাত আছে। হেলমেট নোহোৱাকৈ দুখন বাইক লৈ আহিছে আৰু দুখন বাইক আনিছে তেওঁলোকৰ বাইকত চাইলেন্সাৰ নাই। চাইলেন্সাৰ নোহোৱা অৱস্থাতে তেখেতসকলে শব্দ প্ৰদূষণ কৰি আহিছে। তেনে সময়তে তিতাবৰ থানাৰ যিসকল আৰক্ষী আছে তেখেতসকলে ৰখালে। ৰখোৱা সময়ত তেখেতসকলৰ লগত তৰ্কাতৰ্কি লগা অৱস্থাত আমি গৈ পেলাই সোধা পোছা কৰোঁতে সোধা পোছাও কৰা নাই, আমি ঘটনাটো কি হৈছে জানিবলৈ চেষ্টা কৰোঁতে তেখেতসকলে আহি ভিডিঅ' কৰোঁতে তেখেতসকলে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। অসম আৰক্ষী ইয়াত যিসকল চেকিঙত আছিলে তেখেতসকল থকা অৱস্থাতে 3জন জোৱানে মোৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰে। বৰ্তমান সময়ত আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় আহিছে, থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিছে, তেখেতসকলে আটক কৰি লৈ যায়। কিন্তু সমগ্ৰ বিষয়টো এনেধৰণে যদি আজি এজন মই সংগঠনৰ নেতৃত্ব হিচাপে কোৱা নাই, এজন জনসাধাৰণ যদি প্ৰশ্ন কৰোঁতেই অসম আৰক্ষীৰ যিসকল বেটেলিয়ান আছে বেটেলিয়ানসকলে যদি জনসাধাৰণৰ ওপৰত এনেধৰণে আক্ৰমণাত্মক মন লৈ থাকে, জনসাধাৰণে যদি কিবা এটা সুযোগতেই তেখেতসকলে আক্ৰমণ কৰিবলৈ উদ্যত হয়, তেনেহ'লে ডিজিপি মহোদয়ে যেনেদৰে কৈ আছে অসম আৰক্ষী জনসাধাৰণৰ বাবে, সেই ক্ষেত্ৰত এই তৃতীয় অসম আৰক্ষীৰ যিসকল বেটেলিয়ান আছে সেইসকলে সেই মন্তব্য ডিজিপি মহোদয়ৰ মন্তব্য মানিছেনে, তাত আমাৰ প্ৰশ্ন আছে। আৰু যিসকল 3জন ইতিমধ্যে তৃতীয় অসম আৰক্ষীৰ বেটেলিয়ান আছিলে তেখেতসকলক থানালৈ লৈ যোৱা হৈছে। দুখ পাইছোঁ, যথেষ্ট দুখ পাইছোঁ। আপোনালোকে এইবোৰ চাব পাৰে, শাৰীৰিকভাৱে মোক যথেষ্ট অপদস্থ কৰিছে। চোলা ফালিছে, এইবোৰ আপোনালোকে নিজে স্পষ্টভাৱে দেখিছে। চোলা ফালিছে, গেঞ্জি ফালিছে, মোক ইয়াত বগৰাই বগৰাই মাৰিছে। গতিকে সেই 3জন তৃতীয় অসম আৰক্ষীৰ বেটেলিয়ান আছে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে মই অসম চৰকাৰক আহ্বান জনাইছোঁ, বৰ্তমান ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ। আৰু এনেধৰণে যদি চলি থাকিবলৈ হয়, জনসাধাৰণে যদি আৰক্ষীক প্ৰশ্ন কৰিবলৈ ভয় বা সংকোচ কৰিবলগীয়া হয়, তেনেহ'লে ডিজিপি মহোদয়ে কোৱাৰ দৰে অসম আৰক্ষী আৰু জনসাধাৰণৰ যিটো বন্ধুত্বসুলভ বাৰ্তা, সেই বন্ধুত্বসুলভ নাথাকিব। আজি সেই বন্ধুত্বসুলভ যে বাৰ্তা তিতাবৰত নাই, সেই কথা
তিতাবৰ থাৰ্ড এপিবিএনৰ যিসকল কনিষ্টবল আছিল তেখেতসকলে প্ৰমাণ কৰি দিছে কিন্তু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।